মৰিগাঁৱৰ জোলাগাঁৱত উত্তপ্ত পৰিস্থিতি। কেইজনমান শিশু কিশোৰক আক্ৰমণ এজন জ্যেষ্ঠ লোকৰ। খেলি থকা সময়তে লোকজনৰ ঘৰত পৰিছিল এটা বল। ঘৰৰ চৌহদত বল পৰাক লৈ প্ৰহাৰ লোকজনৰ। নিজকে আৰক্ষীৰ লোক বুলি দম্ভালি মাৰে লোকজনে। বছিৰ আলী আৰু পুত্ৰৰ আক্ৰমণত আহত শিশুসহ মহিলা। মৰিগাঁও সদৰ আৰক্ষীয়ে আৰম্ভ কৰিছে এই ঘটনাটোৰ তদন্ত। দিনটো মই টুমটুম চলা মই গধূলা সময়ত মোৰ ল'ৰাজনে মোক ফোন কৰিছে, আবা তুমি ক'ত আছানো? মই ক'লো যে মই বজাৰত ভাড়া মাৰি আছো, এফালে আহাচোন। মোক আৰু এই আমাৰ ঘৰৰ ওচৰতে মানুহ এজন যে আহিছে নতুনকৈ, সেই মানুহজনে আৰু পুতেকে মিলি পেলাই মোকে আৰু মোৰ লগৰজনকে আৰু এটা বাচ্ছা ল'ৰাকে মাৰিছে। সেইটো এটা বাচ্ছা ল'ৰা আছিলে, আৰু এজন লগত 3জন ল'ৰা মাৰিছে। মই কিহৰ কাৰণে কৈছে আপুনি আহকচোন আগত। মই আহিলো। অহাৰ পিছত মই যেতিয়া দেখিলো ইয়াত ধৰি লওক পৰিৱেশটো বেলেগ মানে মানুহ হুমুজুমু হৈ আছে। তেতিয়া মই ভাবিলো মোৰ চলটোক বহুত মাৰিলে নেকি। আহি পেলাই চালো যে মোৰ ল'ৰাটো ইয়াত বেহুচ হৈ পৰি আছে। তেতিয়া মই ক'লো যে ইয়াত কোনে মাৰিলে? ল'ৰাটোৱে 15 বছৰত সোমাইছে সি। তাৰপিছত তাক ক'লো কোনে মাৰিলে? কয় কি মানুহটোৱে মোক পুতাকটোৱে মিলি পেলাই মাৰি। কিহৰ কাৰণে? তাৰমানে এইডোখৰ জেগাতে এইখিনি জেগাতে বল খেলি আছে সৰু বাচ্ছা ল'ৰা কেইটামানে। বল খেলি থাকোতে বলটো সিহঁতৰ বান্ধুত গ'ল। বান্ধুত যায় দেখা পাই পেলাই চলিকেইটা কেংমেং কৰি আছে, কয় বৰপাক বলটো দি দিয়ক আৰু নাযায় আৰু। পোৱালিকেইটা কাকতি মিনতি কৈছে যে বলটো দি দিব লাগে। সিহঁতে কৈছে বাপে এদিনৰ মাতি নেকি ইয়াত? বাপে এদিনৰ পইচা দি পেলাই কিনি লৈছিলো নেকি? তহঁতে বল খেলিবি, আমাৰ ঘৰত বল সোমাব, কোনকেইটা নিব আহিবি। তাৰমানে অশ্লীল ভাষা দি ব্যৱহাৰ বহুত বেয়া মানুহজনৰ। তাৰপিছত মোৰ ল'ৰাকেইটা কৈছে যে মোৰ ল'ৰাকেইটা খেলা নাজানে, মোৰ ল'ৰাটোৱে আৰু সেইজন লগৰজনে এই চাইডত বহি পেলাই মোবাইল টিপি আছিলে। টিপি থাকোঁতে সিহঁতে কৈছে বৰপা দি দিয়ক দে, আৰু নেখেলে সৰু ল'ৰা ছোৱালী, মানা কৰি দিম সিহঁতে যাবগৈ। তাৰমানে বেয়া ব্যৱহাৰ দি পেলাই মোৰ ল'ৰাকেইটাক কৈছে। মোৰ ল'ৰাটো এতিয়া ধৰি লওক 15 বছৰ। কিমানজন মানে 3জন লগ মাৰিছে। 3জন লগ মাৰিছে পুৰা। এজন মোৰ ল'ৰাজনক এই বুকে চুকে মাথাত ঘুচা মাৰিছে, বুকত বাহে দি পেলাই টাঙন দিছে। তাৰপিছত ইয়াত চাহ মানুহে দেখিছে। ধৰি লওক প্ৰশাসনৰ পৰা যদি কোনোবা বিষয়ে যদি তদন্ত কৰে ইয়াত চব গম পাই যাবগৈ।